আৰু ইতিমধ্যে ৰাজ্যবাসীয়ে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছে সভাপতি দিলীপ শইকীয়াই। নতুন বছৰৰ নতুন অসম গঢ়াৰ সংকল্প বিজেপিৰ তৃতীয়টো কাৰ্যকলাপৰ বাবে ৰাজ্যৰ পৰা আশীৰ্বাদ বিচাৰিছে সভাপতিজনে। 2026ত বিৰোধীৰে যুঁজ সন্দৰ্ভত ইতিমধ্যে দিলীপ শইকীয়াই মন্তব্য আগবঢ়োৱা দেখিবলৈ পোৱা গ'ল। সভাপতি দিলীপ শইকীয়াই উল্লেখ কৰিছে যে 70 বছৰ আৰু 10 বছৰৰ অসমখনক প্ৰতিচ্ছবি ৰাইজে তুলনামূলকভাৱে বিশ্লেষণ কৰিব। অসমবাসীৰ আশা আকাংক্ষাৰ সৈতেও বিজেপি সদায় আছিল আৰু সদায় থাকিব বুলি উল্লেখ কৰিছে বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। পোনপ্ৰথমে মই অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষ 2026ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে 2026 ইংৰাজী নৱবৰ্ষই সকলোৰে জীৱনলৈ সুখ, শান্তি, সমৃদ্ধি, সফলতা কঢ়িয়াই আনে আৰু আমি সকলোৱে এখন নতুন অসম নিৰ্মাণৰ বাবে যি সংকল্পৰে আগবাঢ়িছোঁ সেই সংকল্পত যাতে আমি সকলোৱে সফল হ'ব পাৰোঁ তাৰ কাৰণে মই অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, অসমবাসী ৰাইজৰ মৰম বিচাৰিছোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত তৃতীয়টো কাৰ্যকালৰ বাবে অসমত NDA চৰকাৰ প্ৰতিষ্ঠা কৰাৰ বাবে ৰাইজে যাতে আমাক সমৰ্থন আগবঢ়ায় তাৰ বাবে ৰাইজৰ ওচৰত আমি বিনম্ৰতাৰে প্ৰাৰ্থনা জনাইছোঁ। আমি ইতিবাচক দৃষ্টিভংগীৰে ইতিবাচক আমি প্ৰচাৰৰ জৰিয়তে চৰকাৰখন তৃতীয়টো কাৰ্যকালৰ বাবে অনাৰ প্ৰয়াস কৰিম। গতিকে কম্পেৰিজন নিশ্চয় হ'ব, 70 বছৰ আৰু 10 বছৰৰ কম্পেৰিজন নিশ্চয় হ'ব। গতিকে 70 বছৰৰ অসমখন আৰু 10 বছৰৰ অসমখনৰ নিশ্চয় প্ৰতিচ্ছবি ৰাইজে তুলনামূলকভাৱে বিশ্লেষণ কৰিব। গতিকে ৰাইজ এতিয়া সজাগ সচেতন, গতিকে ৰাইজক বহুত বুজাব পঢ়াব নালাগে। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।